গাহৰি পোহা হিন্দুকেই ঠগিব খুজিছে হিন্দুত্ববাদী বিজেপিয়ে। ধ্বংসৰ দিশে 10 লাখ থলুৱা গাহৰি পালকৰ ভৱিষ্যত। বাহিৰৰ কোম্পানীয়ে পৰা কাম কিয় নোৱাৰে অসম চৰকাৰে? কাৰ উদ্দেশ্যত থাইলেণ্ডৰ কোম্পানীৰে চুক্তি মুখ্যমন্ত্ৰীৰ। কম বেতনত শ্ৰমদান আদায়েৰে লাভান্বিত হ'ব বহুজাতিক কোম্পানী। ব্ৰইলাৰ ফাৰ্মিঙৰ দৰেই থলুৱাৰ হাতৰ পৰা যাব গাহৰিৰ বজাৰ। কণ্ট্ৰেক্ট ফাৰ্মিঙে কিদৰে লোকচান কৰিছে থলুৱা পালকৰ। সৰব সদৌ অসম গাহৰি পালক সন্থা, সৰব ৰাইজৰ দল। ৰাজ্যজুৰি এতিয়া অন্য এক চৰ্চাৰ বিষয় হৈ পৰিছে গাহৰি। উত্তৰ পূবত 10,000 কোটিৰ ব্যৱসায় থকা এই বৃহৎ চাহিদা থকা বজাৰখনত চকু দিছে বহুজাতিক কোম্পানীয়ে। অভিযোগ উঠিছে যে বাণিজ্যিকভাৱে অসমৰ 25,000 থলুৱাই গাহৰি পালন কৰি থকা সময়তেই অসম চৰকাৰৰ এক চুক্তিয়ে ধ্বংস কৰিব খুজিছে থলুৱা পালকৰ ভৱিষ্যত। জাতিটোক সদায় অৰ্থনৈতিক স্বাৱলম্বিতাৰ কথাৰে উৎসাহিত কৰাৰ বিপৰীতে থাইলেণ্ডৰ কোম্পানীক ৰঙা দলিচা পাৰি থলুৱাক দুবিধাত পেলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াকে লৈ সৰব হৈছে সদৌ অসম গাহৰি পালক সন্থা। হিন্দুত্ববাদী সংগঠন হৈ হিন্দুত্বৰ কথা অনবৰতে কৈ থকা বিজেপিয়ে কেনেকৈ গাহৰি পোহা 90% হিন্দুক প্ৰবঞ্চনা কৰিব খুজিছে সেই বিষয়টো সৰব হয় সন্থাটো। গাহৰি পালনৰ সৈতে জড়িত 90% লোক হিন্দু ধৰ্মাৱলম্বী। আৰু আজি আমাৰ চৰকাৰে হিন্দু আৰু হিন্দুত্বৰ কথা কোৱা, হিন্দুত্বৰ শ্লোগান কোৱা, হিন্দুত্বৰ স্বাৰ্থ ৰক্ষাৰ শ্লোগান দিয়া, বিশ্বগুৰু বুলি নিজকে জাহিৰ কৰা এই চৰকাৰখনে এই যে হিন্দু ধৰ্মাৱলম্বী অধিকাংশ লোকে গাহৰি পালন ক্ষেত্ৰখনত জড়িত হৈ আছে, এই হিন্দু ধৰ্মাৱলম্বী লোকসকলক তেওঁলোকে ভাতে মৰা ষড়যন্ত্ৰ কৰিছে নেকি? তেওঁলোকেতো নিজৰ স্ববিৰোধ মত নহয়নে? তেওঁলোকে যদিহে স্পষ্ট কৰক তেওঁলোক হিন্দুত্বৰ ক্ষেত্ৰত আছে নে তেওঁলোকে বিদেশী বনিয়াৰ ক্ষেত্ৰত আছে, বৃহৎ পুঁজিপতিৰ ক্ষেত্ৰত আছে, এই কথাসমূহ আমাক স্পষ্ট কৰক। আৰু যদিহে চৰকাৰ প্ৰশাসনে ভাবিছে যে আমাৰ এই বিষয়টো ওলাই কৰি তেওঁলোকে ইছ্যু ডাইভাৰ্ট কৰি চলি যাম, যদি তেওঁলোকে ভাবিছে এইটো তেওঁলোকে একেবাৰে ভুল কথা ভাবিছে। আজিৰ তাৰিখলৈকে আমি যিসমূহ প্ৰতিবাদী কাৰ্যসূচী ললো এইসমূহ মাত্ৰ আমাৰ আভাস আছিল। আহিব লগা দিনত আমাৰ সম্পাদক মহোদয়ে যেনেদৰে উল্লেখ কৰিলে তেনেদৰে আহিব লগা দিনত আমি আমাৰ যি কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী বিভিন্ন ক্ষেত্ৰলৈ বিভিন্ন স্তৰত আমি লৈ যাম। থলুৱা পালকসকলৰ স্বাভিমানত আঘাত নাহানিবলৈও দাবী উত্থাপন কৰে সদৌ অসম গাহৰি পালক সন্থাটোৱে। গাহৰি আমাৰ আৱেগ, গাহৰি আমাৰ স্বাভিমান। আমাৰ স্বাভিমানক যদি কোনোবাই আঘাত সানিব বিচাৰে অসমত আহি আমি কোনো ক্ষেত্ৰতে সহ্য কৰি নলওঁ। আৰু এটা কথা, আজি চৰকাৰখনে নিবনুৱা সমস্যা দূৰ কৰিব লাগে নে সৃষ্টি কৰিব লাগে? আজি চৰকাৰখনক আমি দেখিছো, আজি চৰকাৰখনে নিবনুৱা দিনক দিনে বঢ়াইহে গৈছে। এই ক্ষেত্ৰত কিন্তু চৰকাৰখনে নিবনুৱা সমস্যাৰ ক্ষেত্ৰত কোনো কাৰণেই দূৰ কৰিব পৰা নাই আৰু তেওঁলোকে সেইটো হয়তো চেষ্টাও নকৰে। আজি দুদিনমানৰ আগতে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমাৰ পশুপালন মন্ত্ৰী কৃষ্ণেন্দ্ৰ পালে দুটামান কথা কৈছিলে। তেওঁ কৈছিলে যে বাহিৰৰ পৰা গাহৰি আমদানি হয়, বাহিৰৰ পৰা মাছ আহে, বাহিৰৰ পৰা কণী আহে। আমিও জানো হয় বাহিৰৰ পৰা সকলো বস্তুৱে আহে, কিন্তু আজি এই চৰকাৰখনে কৰি আছে কি? আজি তেওঁলোকে 2 বছৰ 2টা কাৰ্যকাল সম্পূৰ্ণ হ'বলৈ হ'ল। এই 2টা কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ স্বত্বেও তেওঁলোকে কিয় সমস্যাবোৰ সমাধান কৰিবলৈ চোৱা নাই? কিয় অসমত যাতে প্ৰডাকশ্যন হ'ব পাৰে, অসমৰ নিবনুৱাক তেওঁলোকে সংস্থাপন কৰি তুলিব পাৰে, সেইটো ক্ষেত্ৰত তেওঁলোকে কিয় চেষ্টা কৰা নাই? সংবাদমেলত গাহৰি পালক সন্থাই ফেব্ৰুৱাৰী মাহৰ পৰা আন্দোলন কৰাৰো হুংকাৰ প্ৰদান কৰিছে। আজি সদৌ অসম গাহৰি পালক সন্থাৰ তৰফৰ পৰা জানুৱাৰী মাহৰ 31 তাৰিখৰ দিনটোলৈকে তেখেতলোকক কোনোবাই এটা বান্ধি দিব বিচাৰিছে আৰু তেখেতলোকক আমি জনাই দিব বিচাৰিছোঁ, যদি তেখেতলোকে জানুৱাৰী মাহৰ 31 তাৰিখৰ ভিতৰত এই যিটো সিদ্ধান্ত তেখেতলোকে লৈছে, এনেকুৱা সিদ্ধান্ত এই যিটো চুক্তি যিখন কৰিব বিচাৰিছে তেখেতলোকে, এই চুক্তিখন যদি বাতিল নকৰে তেতিয়াহ'লে সদৌ অসম গাহৰি পালক সন্থাই ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা বিভিন্ন ঠায়ে ঠায়ে আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব। সেয়ে তেখেতলোকক আমি পুনৰবাৰ অনুৰোধ জনাব বিচাৰিম যাতে এনেকুৱা ধৰণৰ কাৰ্যসূচী বিৰত থাকে। অতি ক্ষোভ প্ৰকাশ কৰি আন এগৰাকী পালকে কয়, সদৌ অসম গাহৰি পালক সন্থাই তেখেতলোকক অনুৰোধ জনাইছোঁ, বিভিন্ন নিউজ মিডিয়াৰ যোগেদি আমি তেখেতলোকক বিভিন্ন জিলাৰ পৰা তেখেতলোকক অনুৰোধ জনোৱা হৈছে
যে এনেকুৱা ধৰণৰ হঠকাৰী সিদ্ধান্তৰ পৰা তেখেতলোকে বিৰত থাকক, যিহেতু অসমৰ 10 লাখ গাহৰি পালকৰ জীৱন জীৱিকাৰ কথা আছে। তো সেই আমি আজি সদৌখন গাহৰি পালক সন্থাৰ তৰফৰ পৰা জানুৱাৰী মাহৰ 31 তাৰিখৰ দিনটোলৈকে তেখেতলোকক সেই কোনোবাই এটা বান্ধি দিব বিচাৰিছোঁ আৰু তেখেতলোকক আমি জনাই দিব বিচাৰিছোঁ, যদি তেখেতলোকে জানুৱাৰী মাহৰ 31 তাৰিখৰ ভিতৰত এই যিটো সিদ্ধান্ত তেখেতলোকে লৈছে, এনেকুৱা সিদ্ধান্ত এই যিটো চুক্তি যিখন কৰিব বিচাৰিছে তেখেতলোকে, এই চুক্তিখন যদি বাতিল নকৰে তেতিয়াহ'লে সদৌখন গাহৰি পালক সন্থাই ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা বিভিন্ন ঠায়ে ঠায়ে আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব। সেই তেখেতলোকক আমি পুনৰবাৰ অনুৰোধ জনাব বিচাৰিম যাতে এনেকুৱা ধৰণৰ কাৰ্যসূচীৰ পৰা বিৰত থাকে। ব্ৰইলাৰৰ দৰে কণ্ট্ৰেক্ট ফাৰ্মিঙৰ আশা লৈ থকা থলুৱা পালকসকলক উদ্দেশ্যেও গাহৰি পালক সন্থাৰ প্ৰতিনিধিয়ে সংবাদমেলত কেইবাটাও কথা কয়। সেই একেই সমস্যা আমাৰ বহিৰাগত কোম্পানী যদি আহে তেওঁলোকে গোটেই বজাৰখন গ্ৰাস কৰি পেলাব। আমাৰ থলুৱা পালকৰ যি জীৱন ধাৰণৰ যি শেষ সম্বল, থলুৱা গাহৰি পালকৰ যি সম্বল, সেই সম্বলটো তেওঁলোকে কাঢ়ি লোৱাৰ পক্ষপাতি হৈছে চৰকাৰ প্ৰশাসনে আৰু তাৰ ব্যৱস্থা তাৰ সপক্ষে ব্যৱস্থা গ্ৰহণ কৰিছে। আমি চৰকাৰ প্ৰশাসনক জনাব বিচাৰোঁ যে আমি এডভান্টেজ অসমৰ 2.0 বিৰোধিতা কৰা নাই সদৌখন গাহৰি পালক সন্থাই। পালনৰ সৈতে জড়িত 90% লোক হিন্দু ধৰ্মাৱলম্বী আৰু আজি আমাৰ চৰকাৰে হিন্দু আৰু হিন্দুত্বৰ কথা কোৱা, হিন্দুত্বৰ শ্লোগান কোৱা, হিন্দুত্বৰ স্বাৰ্থ ৰক্ষাৰ শ্লোগান দিয়া, বিশ্বগুৰু বুলি নিজকে জাহিৰ কৰা এই চৰকাৰখনে এই যে হিন্দু ধৰ্মাৱলম্বী অধিকাংশ লোকে গাহৰি পালন ক্ষেত্ৰখনত জড়িত হৈ আছে, এই হিন্দু ধৰ্মাৱলম্বী লোকসকলক তেওঁলোকে ভাতে মৰা ষড়যন্ত্ৰ কৰিছে নেকি? তেওঁলোকেতো নিজৰ স্ববিৰোধ মত নহয়নে? তেওঁলোকে যদিহে স্পষ্ট কৰক তেওঁলোক হিন্দুত্বৰ ক্ষেত্ৰত আছে নে তেওঁলোকে বিদেশী বনিয়াৰ ক্ষেত্ৰত আছে, বৃহৎ পুঁজিপতিৰ ক্ষেত্ৰত আছে, এই কথাসমূহ আমাক স্পষ্ট কৰক। আৰু যদিহে চৰকাৰ প্ৰশাসনে ভাবিছে যে আমাৰ এই বিষয়টো ওলাই কৰি তেওঁলোকে ইছ্যু ডাইভাৰ্ট কৰি চলি যাম, যদি তেওঁলোকে ভাবিছে এইটো তেওঁলোকে একেবাৰে ভুল কথা ভাবিছে। গুৱাহাটীত সংবাদমেল দি এইদৰেই এতিয়া মুকলি সকিয় নিদি কোনো কাৰণতে চিপি কোম্পানীক অসমত থিতাপি লৈ সম্পূৰ্ণ গাহৰিৰ বজাৰখন দখল কৰিবলৈ দিয়া নহ'ব বুলি মন্তব্য প্ৰদান কৰিছে। ইফালে একেটা দিনতে পুনৰবাৰ ৰাইজৰ দলেও পৃথকে সংবাদমেলত দাঙি ধৰে ব্যাখ্যা। কিদৰে বহুজাতিক কোম্পানীয়ে গাহৰি বজাৰখন দখল কৰি থলুৱাৰ অৰ্থনীতি ভাঙি চুৰমাৰ কৰি পেলাব, কিদৰে ব্ৰইলাৰৰ বজাৰখন দখল কৰাৰ দৰেই বহুজাতিক বহিৰাগত কোম্পানীয়ে থলুৱাৰ হাতৰ পৰা কাঢ়ি লৈ যাব, তাৰ ব্যাখ্যা দি কয় এইদৰে। পশুপালনৰ ক্ষেত্ৰতেই হওক বা কৃষি ক্ষেত্ৰত হওক, ইয়াত আমাক সেই পালনৰ ক্ষেত্ৰত কোনো ইনভেষ্টমেণ্ট বা বিনিয়োগৰ প্ৰয়োজন নাই। আমাক বিনিয়োগ লাগে ক'ত? টেকনলজি ইম্প্ৰুভমেণ্ট কৰিবলৈ। অৰ্থাৎ যদি কৃষি ক্ষেত্ৰত কিবা টেকনলজি ইম্প্ৰুভমেণ্ট কৰি তাৰ উৰ্বৰতা বঢ়াব পাৰি, কিবা তাৰ উন্নত কৰিব পাৰি, কৃষি ক্ষেত্ৰ উন্নত কৰিব পাৰি, পশুপালন ক্ষেত্ৰ উন্নত কৰিব পাৰি, তাত আমি বিনিয়োগ বিচাৰোঁ। অথবা IT চেক্টৰ, টেকনলজি চেক্টৰ, এইখিনি চেক্টৰত আমি উন্নত কৰিবলৈ বিনিয়োগ বিচাৰোঁ। কিন্তু ৰাইজৰ দলৰ তথ্য আৰু প্ৰচাৰ সম্পাদক দেৱাংগ সৌৰভ গগৈয়ে থলুৱাই দখল কৰা গাহৰি বজাৰখনক লৈ চৰকাৰৰ উদাসীনতাৰ কথা ব্যক্ত কৰে। অসমীয়া বহুত যুৱকে বাহিৰৰ পৰা চাকৰি এৰি বা বিভিন্ন ধৰণৰ কামৰ পৰা গাহৰি পালন যিহেতু এটা ভাল ব্যৱসায় বুলি তেওঁলোকে এই উদ্যোগটোক লৈছিলে, তেওঁলোকেও গাহৰি পালনৰ ক্ষেত্ৰত আহিছে। তেনেকে প্ৰায় 10 লাখ আমাৰ গাহৰি পালক আছে। আৰু সেই গাহৰি পালকসকলে ইমানখিনি ব্যৱসায় 10,000 কোটি টকাৰ ব্যৱসায় য'ত আছিলে, সেই উদ্যোগটোক কাম কৰি বহুদিন কাম কৰি এতিয়া প্ৰায় 3-4 হাজাৰ কোটি টকাৰ ব্যৱসায় নিজৰ হাতত আনিবলৈ সক্ষম হৈছিলে। এটা বাহিৰ অহা ব্যৱসায় এই গাহৰি ব্যৱসায়টো অসমত। তেওঁলোকে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। কেনেকে সমস্যাৰ সন্মুখীন হৈছিলে? যে ASF যিটো আপোনালোকে জানে যে আমেৰিকান সোৱাইন ফিভাৰ, যাৰ ফলত বহুত গাহৰি আমাৰ গাঁৱে ভূঞে বহুত গাহৰি মৰি গৈছিলে, বহুত গাহৰি ফাৰ্ম বন্ধ হৈ গ'ল। তাৰ পৰাও তেওঁলোকে যুঁজি মেলি যেনে তেনে মুক্তি লাভ কৰি এতিয়া গাহৰি ব্যৱসায়টো অলপ স্থাপন কৰিবলৈ সক্ষম হৈছিলে। তেওঁলোকে নিজৰ ওপৰত নিজৰ দৃঢ়তাৰে, নিজৰ কৰ্ম সংস্কৃতিৰে তেওঁলোকে আগবঢ়াই নিবলৈ সক্ষম হৈছিলে। ASFৰ পূৰ্বতে অসমৰ গাহৰি উৎপাদিত গাহৰি নাগালেণ্ড, অৰুণাচললৈ ছাপ্লাই কৰিবলৈ সক্ষম হৈছিল। কিন্তু বৰ্তমান নাগালেণ্ড, অৰুণাচলৰ মাৰ্কেটো বহিৰাজ্যৰ গাহৰিয়ে দখল কৰি পেলাইছে। অসমৰ মাৰ্কেটটো, অসমৰ বজাৰখনো বহিৰাজ্যৰ গাহৰিয়ে দখল কৰি পেলাইছে। আৰু তেওঁলোকে তাত কোনো ধৰণৰ যিবোৰ আইন, ক্ৰুৱেলটি এক্ট বা তেনেকুৱা ধৰণৰ আইন কোনো মানি চলা নাই। কিন্তু অসম চৰকাৰৰ পৃষ্ঠপোষকতাতে বুলি ক'ব লাগিব, কাৰণ তেওঁলোকে কোনো বাধা প্ৰদান কৰা নাই। চৰকাৰী পৃষ্ঠপোষকতাতে এইবোৰ চলি আছে। বহিৰাজ্যৰ গাহৰিয়ে ইতিমধ্যে আমাৰ বজাৰ দখল কৰিছে। গতিকে এইটো এটা ডাঙৰ সমস্যা আমাৰ অসমৰ গাহৰি পালকসকলৰ লগত। CP গ্ৰুপ যদি আহে, CP গ্ৰুপে কিন্তু আনিব পাৰিব।
যদি চিপি গ্ৰুপে তেওঁলোকে এটা বাহিৰৰ উন্নত মানৰ সঁচ আনিব পাৰে, অসমত তেওঁলোকে পশুপালন কৰিব পাৰে, চৰকাৰী উদ্যোগত কিয় পৰা নহয়, এইটো আমাৰ ডাঙৰ প্ৰশ্ন। গতিকে আমি দাবী জনাইছো ৰাইজৰ দলে যে এই ইনব্ৰিডিঙৰ সমস্যাটো নাইকিয়া কৰিবলৈ হ'লে তেওঁলোকে এটা বাহিৰৰ উন্নত জাতৰ সঁচ আনক বৈজ্ঞানিক পদ্ধতিৰে, কাৰণ ইয়াত বহুতখিনি মেইনটেনেন্সৰ কথা থাকে, নহ'লে পুনৰ ইনব্ৰিডিং হোৱাৰ সম্ভাৱনা থাকে। গতিকে বাহিৰৰ সঁচটো আমাৰ বজাৰলৈ আনি গ্ৰাহক মানে আমাৰ যিসকল ফাৰ্মাৰ আছে, আমাৰ যিসকল গাহৰি পালক আছে, তেওঁলোকক যোগান ধৰক, সেইটো এটা আমাৰ দাবী। গাহৰিৰ বজাৰ দখলৰ প্ৰসংগত কিদৰে ব্ৰইলাৰৰ বজাৰখন বহিৰাগত কোম্পানীয়ে দখল কৰিলে সেয়াও দাঙি ধৰে সংবাদমেলত। আহিব তেওঁলোকে ক'ব, আপোনালোকৰ লগত ধুনীয়াকৈ কথা বতৰা পাতিব, কোম্পানীয়ে ক'ব যে আপোনালোকে 8 টকা 50 পইচাকে প্ৰতি কেজিত পাব, আৰু যদি 2 কেজিতকৈ আপোনাৰ ওজনটো প্ৰতিটো ব্ৰইলাৰৰ বেছি হয় আপোনালোকে আৰু বেছিকৈ পাব, আৰু 6 টকা এক্সট্ৰা পাব, হয়তো 7 টকা এক্সট্ৰা পাব, 14 টকালৈকে পাব। কিন্তু ইয়াত কি দিছে, 2 টকা 30 পইচা। তেওঁ উৎপাদন কৰিলে 1016টা চিকেনত 73টা মৰিলে, 943টা জীয়াই থাকিলে। তেওঁ 1817 কেজি উৎপাদন কৰিলে। 1817 কেজি উৎপাদন কৰাৰ পিছত তেওঁ গোটেইখিনি খৰচা নিজে কৰাৰ পিছত 271 টকা তেওঁ ইনকাম কৰিছে। ইনকাম মানে সেইটো ইনকাম নহয়, সম্পূৰ্ণ লোকচান। তেওঁ পাইছে 271 টকা। আৰু এখনত আছে তেওঁ 1020টা চিকেন কৰি পেলাই 5749 টকা পাইছে। এইখনত তেওঁ অলপ ভাল পাইছে, 1131টা চিকেন কৰি 20,727 টকা পাইছে। এতিয়া আমি এটা এনালাইচিছ ইয়াত আটাইখিনি কাগজ আমি মিলাই পেলাই এটা যিখিনি আৰু বাকী সকলৰ লগতো কথা পাতি যিটো এনালাইচিছ পালোঁ, ইয়াত যিটো এটা 1500 চিকেনৰ যদি এখন কণ্ট্ৰেক্ট ফাৰ্মৰ পৰা লোৱা হয়, 1500টা চিকেন পোৱালি তেওঁলোকে দিব, তাত এটা আমি মৰ্টেলিটি ৰেটটো ধৰি এটা কিমান ইনফ্ৰাষ্ট্ৰাকচাৰেল কষ্ট, কিমান কষ্ট আহিব পাৰে সেইখিনি এটা হিচাপ কৰিছিলোঁ। ইয়াত ধৰক এক্সপেঞ্চেছৰ ক্ষেত্ৰত শ্বেড, অৰ্থাৎ ঘৰটো বনাওঁতে ইলেক্ট্ৰিচিটি ইনষ্টলেশ্যনৰ পৰা আদি কৰি তাত কিছুমান আইটেম, ড্ৰিংকাৰ, ফিডাৰ, ব্ৰইলাৰ মুৰ্গীৰ কাৰণে, এইবোৰ মুৰ্গীৰ কাৰণে 3,77,000 টকা। ইয়াৰ পিছত ৰিকাৰিং, অৰ্থাৎ প্ৰতি মাহে তেওঁলোকে খৰচ কৰিবলগীয়া হয় ভুচিৰ নামত। ভুচি তেওঁলোকে কিনিব লাগে, তলত পাৰিবলৈ ভুচিখিনি কিনিব লাগে, প্ৰায় 6,000 টকাৰ ভুচি কিনিব লাগে যদি 1500 ব্ৰইলাৰ পুহিছে। ইলেক্ট্ৰিচিটি বিল আজিকালিতো জানেই, স্মাৰ্ট মিটাৰ সেইফালেতো সুখী আছেই। গতিকে আগতে যিটো বিল 1000-1200 আহিছিলে, আজিকালি মই বিগত 2-3 মাহৰ হিচাপ লৈছোঁ ফাৰ্মাৰসকলৰ কথা পাতি, প্ৰায় 2000-ৰ পৰা 3000 টকা আহে, অৰ্থাৎ 2500 টকা আমি এভাৰেজ লৈছোঁ। তাৰপিছত চেলাৰী ধৰিছোঁ 2জন পাৰ্চন, এজন তেওঁ নিজে, আন এজন তেওঁক লৈ লয়, 1500 চিকেনৰ কাৰণে ল'বলগীয়া হয়। যিটো একদম নিম্নতম ধৰিছোঁ 5000 টকা, য'ত হাজিৰা কৰিলে 500 টকাকৈ 15,000 টকা পায়, মই 5000 টকাকৈ ধৰিছোঁ এজনক। 5000 টকা তেওঁ নিজাববীয়াকৈ লৈছে বুলি, 10,000 টকা। তাৰপিছত তেওঁ যে সেই লোন লৈ পেলাই কৰিছিলে কামটো, লোন লৈ পেলাই কৰক বা বেংকত থ'লেও তেওঁ পইচা পালেহেঁতেন, বা বেলেগ কিবা এটা কাম কৰাহেঁতেনো পইচা পালেহেঁতেন। গতিকে এটা 12%কে, বছৰি 12%কে, অৰ্থাৎ মাহত 1%কে আমি এটা ইণ্টাৰেষ্ট ধৰিছোঁ, তাত 3,775 টকা। অৰ্থাৎ প্ৰতি মাহে তেওঁ খৰচা কৰিছে 22,275 টকা। ইয়াৰ পিছত যিটো ফিক্সড এছেট আছে, মানুহবোৰে আমি সাধাৰণতে পাহৰি যাওঁ, অসমীয়া মানুহে, আমি ব্যৱসায় কৰোঁতে আমি ব্যৱসায়ৰ লগত সিমান যিহেতু জড়িত নহওঁ, আমি গতিকে পাহৰি থাকোঁ যে আমি যিটো ফিক্সড কষ্ট ইনভেষ্ট কৰিছিলোঁ, অৰ্থাৎ ঘৰটো বনাইছিলোঁ, আমি পানীৰ ব্যৱস্থা কৰিছিলোঁ, ড্ৰিংকাৰ, ফিডাৰ এইখিনি গোটেইখিনি কিনিছিলোঁ, তাৰো এটা ডেপ্ৰিচিয়েশ্যন হয়, তাৰ বজাৰ লাহে লাহে মূল্য কমি আহে, তাৰ আমি মূল্যটো কেতিয়াও নধৰোঁ। গতিকে 36 মাহৰ পিছত এই ঘৰটো প্ৰায় কাম আকৌ নতুনকৈ বনাবলগীয়া হয় বা ৰিপেয়াৰিং বহুত খৰচা হৈ যায়। গতিকে তাৰ এটা কষ্ট আছে, সেই কষ্টটোৰ হিচাপত আমি 10% ডেপ্ৰিচিয়েশ্যন লৈ 36 মাহত 10,486 টকাকৈ ডেপ্ৰিচিয়েশ্যন কষ্ট ধৰিছিলোঁ। তেতিয়া আমাৰ যিটো প্ৰতি মাহে কষ্ট আহে, প্ৰতি মাহে যিটো কষ্ট আহিব আপোনালোকে ইয়াত দেখা পাব, 32,761 টকা কষ্ট আহিছে এজন খেতিয়কে যেতিয়া, অৰ্থাৎ এজন মুৰ্গী পালকে যেতিয়া 1500 চিকেন পোৱালি, ব্ৰইলাৰ পোৱালি কৰিছে, তেওঁলোকৰ টোটেল খৰচ আহিছে 32,761 টকা। এই ক্ষেত্ৰত ৰাইজলৈও ৰাইজৰ দলৰ আহ্বান, আমি আহ্বান জনাইছোঁ যে আপোনালোকে এই কণ্ট্ৰেক্ট ফাৰ্মিঙৰ জালত ভৰি নিদিব, আপোনালোকে আমাৰ পশুপালকসকলৰ লগত থিয় দিয়ক, যিসকল গাহৰি পালক আছে, যিসকলৰ কণ্ট্ৰেক্ট ফাৰ্মিঙৰ বলি হৈছে বা ব্ৰইলাৰ ফাৰ্মিঙৰ, তেখেতসকলকো বুজাওক, তেখেতসকলৰ লগত থিয় দিয়ক। আৰু ভুৱা প্ৰতিশ্ৰুতিৰে যিসমূহ কোম্পানীয়ে আহি পেলাই গাঁৱে গাঁৱে বিভিন্ন ধৰণৰ কথা কয়, বহুত জেগাত এতিয়া আমি শুনিবলৈ পাইছোঁ যে গাহৰি কণ্ট্ৰেক্ট ফাৰ্মিং কৰাম বুলি 100 টকাৰ কিবা এটা ফৰ্মো বিলাইছে বোলে। গতিকে এই সকলো হেৰিয়ৰ পৰা দূৰত থাকক। গতিকে ৰাইজ সজাগ হ'বৰ হ'ল, আৰু চৰকাৰক আমি দাবী জনাইছোঁ, এইখিনি সমস্যা আপোনালোকে সমাধান নকৰিলে আমি ৰাইজৰ দলে তীব্ৰ গণ আন্দোলন গঢ়ি তুলিম। আৰু লগতে আমি সদায় পালকসকলৰ লগত, পালকসকলক আৰু নতুন গাহৰি পালকসকলক, মুৰ্গী পালক, কুকুৰা পালক, ছাগলী পালক সকলোৰে লগতে কথা পাতি আমি তেখেতসকলৰ সমস্যাৰ বুজ ল'ম আৰু কেনেধৰণে সমাধান কৰিব পাৰি তাৰ ব্যৱস্থা কৰিম।
এইদৰে এতিয়া এডভান্টেজ আছামৰ নামত বিদেশৰ কোম্পানীক অতি চতুৰালিৰে চুক্তিবদ্ধ কৰি থলুৱাক বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত হৈছে সৰ্বত্ৰে। প্ৰায় 10 লাখ অসমৰ গাহৰি পালকৰ জীৱন জীৱিকা তথা জাতীয় অৰ্থনীতিৰ প্ৰসংগটো চৰকাৰৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেয়া পৰৱৰ্তী সময়ত প্ৰতিপন্ন হ'ব। চৰকাৰে যদিহে অসমৰ গাহৰি পালকৰ কথা মানি নলয় তেতিয়া কিদৰে পদক্ষেপ গ্ৰহণ কৰিব সদৌ অসম থলুৱা গাহৰি পালক সন্থাই সেয়াও হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপোৰ্ট, দিগপ্ৰজ কাৰেণ্ট।